বিঘা মাটিৰ কাৰণে আমি মাত্ৰ 500 টকা প্ৰিমিয়ামতে আজি আমি মাটিৰ পট্টা দিছো। বাংলাদেশৰ এইবাৰ অসমত হ'ব 3 বছৰৰ চৰকাৰ। 2029ত বংগ হ'ব অসম চৰকাৰ। 5 বছৰ নহয়, নতুন চৰকাৰৰ ম্যাদ হ'ব মাত্ৰ 3 বছৰ। 3 বছৰৰ পিছতে আকৌ অনুষ্ঠিত হ'ব নিৰ্বাচন। 2029 চনত ভাঙিব অসম চৰকাৰ। অসমত 126টা সমষ্টিৰ পৰা বৃদ্ধি কৰি 189টা সমষ্টি হ'ব। এইবাৰ অসমত গঠন কৰা হ'ব 3 বছৰীয়া চৰকাৰ। এই মুহূৰ্তত দেশৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ, অসম বিধানসভা 33% আসনেই সংৰক্ষণ হ'ব মহিলাৰ বাবে। 61টা সমষ্টিতেই হ'ব মহিলা বিধায়ক। অতি শীঘ্ৰে আহি আছে এখন নতুন বাংলাদেশৰ পৰা অহা মুছলমান কেইটাই মাটিৰ পট্টা পাব নোৱাৰে, বাংলাদেশীয়ে মাটি পাব নোৱাৰে, ভাৰতীয় নাগৰিকে মাটিৰ পট্টা পাব পাৰে। ভূমিৰ কাগজ নথকাৰ কাৰণে পৰিয়ালৰ ভিতৰতেই কাজিয়া পেচাল লাগে। একেটা মাকৰ দুটা সন্তানৰ মাজত কেতিয়াবা কাজিয়া লাগি পৰিয়ালবোৰ বিচ্ছেদ হৈ যায় আৰু কেতিয়াবা কিছুমান টকা থকা অথচ যাৰ নৈতিক কম আছে তেওঁলোকে মানুহৰ মাটি আদি দখল কৰাৰ কামতো লাগি গৈছিলে। আমি চৰকাৰ গঠন কৰি আৰম্ভ কৰিছিলো মিছন বসুন্ধৰা। বহুত দুখীয়া মানুহক মাটিৰ পট্টা দিলেও টকাৰ অভাৱত তেওঁলোকে মাটিৰ পট্টা ল'ব নোৱাৰিছিল। আজি আমি কিমান টকাত মাটিৰ পট্টা দিছো? 1 বিঘা মাটিৰ কাৰণে আমি মাত্ৰ 500 টকা প্ৰিমিয়ামতে আজি আমি মাটিৰ পট্টা দিছো। যদি খিলঞ্জীয়া মানুহ হয় সকলোতে মাটিৰ পট্টা পাব পাৰে যদি তেওঁলোকে সেই মাটিত ভোগ দখল কৰি আছে। অসমত কোনে মাটিৰ পট্টা পাব নোৱাৰে? অকল মাত্ৰ বাংলাদেশৰ পৰা অহা মুছলমান কেইটাই মাটিৰ পট্টা পাব নোৱাৰে, বাংলাদেশীয়ে মাটি পাব নোৱাৰে, ভাৰতীয় নাগৰিকে মাটিৰ পট্টা পাব পাৰে। এইবোৰ কথা কওঁ কাৰণে মোক দুই এটাই বেয়াও পায়, কিন্তু মোৰ লক্ষ্য হৈছে যে যিমান বাংলাদেশীয়ে অসমৰ মাটি দখল কৰি আছে এটা এটাকৈ খেদিব লাগিব, লাগিলে বাংলাদেশ পাৰ কৰাই দিব লাগিব। যোৱা 5 বছৰত আমি কিমান মাটি মুক্ত কৰিলো? 1.5 লাখ বিঘা। কিমান মাটি মুক্ত কৰিলো ভাবিব এবাৰ। 1 বিঘা 1 বিঘা নহয়, বাংলাদেশীৰ পৰা আমি কিমান মুক্ত কৰিলো? 1.5 লাখ বিঘা। অহাবাৰ কিমান মুক্ত কৰিম? 5 লাখ বিঘা। এইটো হল মোৰ টাৰ্গেট। কিন্তু ইমান ডাঙৰ উচ্ছেদ অভিযানৰ পিছতো খিলঞ্জীয়া লোকসকলক আমি কষ্ট দিয়া নাই। আমাৰ নীতি কি? খিলঞ্জীয়া জনজাতীয় অজনজাতীয় লোকক মাটিৰ পট্টা দিয়া আৰু বাংলাদেশীক খেদা। এইটো ভাল নীতি হয় নে নহয়? আপোনালোকে ছাপোৰ্ট কৰে নে নকৰে? কৰে নে নকৰে?